We want votership. We want votership. We want votership. No leadership, no rest. No leadership, no rest. BPI Jindabad. BPI Jindabad. Voters Party Jindabad. Voters Party Jindabad. আমাক লাগিবই ন্যায় অধিকাৰ আমাক লাগিবই অধিকাৰ আমাক লাগিবই অধিকাৰ আমাক লাগিবই 11,900 আমাক লাগিবই 11,900 আমাক লাগিবই 11,900 BPI জিন্দাবাদ BPI জিন্দাবাদ বিশ্বনাথ ভৰতকালী জিন্দাবাদ বিশ্বনাথ ভৰতকালী জিন্দাবাদ বিশ্বনাথ ভৰতকালী জিন্দাবাদ উচ্ছেদ অভিযান বন্ধ কৰক উচ্ছেদ অভিযান বন্ধ কৰক উচ্ছেদ অভিযান বন্ধ কৰক উচ্ছেদ অভিযান বন্ধ কৰক আমি আজি এইটো আয়োজন কৰিছোঁ ধৰক এতিয়া বৰ্তমান অসমত উচ্ছেদ মানে অমানৱিকতাভাৱে যিটো অভিযান মানে উচ্ছেদ অভিযান যিটো চলি আছে এইটো বন্ধ কৰিব লাগে আমি এইটো প্ৰতিবাদ কৰিছোঁ আৰু লগতে যিসকল ৰোজগাৰ যিসকলে কাম পোৱা নাই সেই ৰোজগাৰটো আমাৰ এটা মৌলিক অধিকাৰ হিচাপে চৰকাৰে ঘোষণা কৰিব লাগে আৰু বান গৰা খহনীয়া যিটো আমাৰ অসমৰ যিটো স্থায়ী যিটো সমস্যা এই সমস্যাটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি দিব লাগে এইটো অনতি পলমে অসমৰ যিটো বান সমস্যা এইটো নিৰ্মূল কৰাৰ কাৰণে আমি এইটো চৰকাৰক জনাব বিচাৰিছোঁ আৰু লগতে আমাৰ যিটো পাব লগা যিটো ভোটাৰশ্বিপ আমাৰ অৰ্থনীতিৰ স্বাধীনতা এই স্বাধীনতাটো আমাক লাগে অনতি পলমে যিহেতুকে 2011 চনৰ 2 ডিচেম্বৰত চৰকাৰে আমাক ভোটাৰশ্বিপ দিম বুলি তেওঁলোকে আমাক কথা দিছিলে আৰু উচ্চ পদস্থ কমিটিয়ে সেইটো পাছ কৰি দিছিলে সেই গতিকে আমি বহি নাথাকোঁ যেতিয়ালৈকে আমি ভোটাৰশ্বিপ নাপাম অৰ্থনীতিৰ স্বাধীনতা যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব আমি চলাই যাই থাকিম আৰু লগতে আমাৰ এই বিটিআৰ অঞ্চলত এতিয়া বিটিআৰ অঞ্চলতো বিভিন্ন জেগাত উচ্ছেদৰ কাৰণে তেওঁলোকে নটিচ জাৰি কৰি আছে যাতে সেই নটিচটো যাতে তেওঁলোকে আকৌ ঘূৰাই লয় তাত কোনো ধৰণৰ যাতে উচ্ছেদ যাতে নচলে এইটো আমি অনুৰোধ কৰিছোঁ যে অনতি পলমে উচ্ছেদৰ কামটো বন্ধ হ'ব লাগে বিটিআৰ এলেকাটো আৰু অসমত যিমানখিনি বিভিন্ন জিলাত উচ্ছেদ অভিযান চলাই আছে আৰু সেই উচ্ছেদটো বন্ধ কৰিব লাগে আৰু লগতে আমি এই বিটিআৰ ইলেকশ্যনৰ কাৰণে আমি নামি পৰিছোঁ আৰু আমি যিমানখিনি পাৰোঁ বিটিআৰত যিটো অন্যায় অত্যাচাৰ হৈ আছে ইয়াত কোনো ৰাইজৰ ডেভেলপমেণ্ট হোৱা নাই 17 বছৰ BPFে ৰাজ কৰিলে কিন্তু তাত যিখিনি আমি উন্নতি দেখিবলৈ পাব লাগিছিলে বা ৰাইজৰ অৰ্থনৈতিক স্বাধীনতা হ'ব লাগিছিলে এইখিনি আমি দেখিবলৈ পোৱা নাই তাৰপিছত প্ৰমোদ বড়োৰ এতিয়া বৰ্তমান 5 বছৰ মানে হৈ আছে গতিকে এই 5 বছৰতো প্ৰমোদ বড়োৰ পৰা আমি যিখিনি উন্নতি আমি দেখিবলৈ পাব লাগিছিলে এইখিনি আমি দেখা নাই আৰু তেওঁলোকে আমাৰ ওচৰত তেওঁলোকে ভেকু ভাওনা দেখুৱাই আছে আৰু তেওঁলোকে মাজে মাজে একগোট হ'বলৈও বিচাৰে এইটো এটা ভাওনা দেখুৱাই আছে আৰু কেতিয়াবা তেওঁলোকৰ মাজত কাজিয়াও হয় সেইটোকো আমি দেখিবলৈ পাই আছোঁ যদি সেনেকৈ কৰি থাকে তেতিয়াহ'লে বিটিআৰ উন্নতি কেনেকৈ হ'ব তো বিটিআৰ উন্নতি আনিবৰ কাৰণে আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে আমি সক্ৰিয়ভাৱে লাগি আছোঁ আৰু অহাবাৰ আমি এই 40টা চিটত আমি কেণ্ডিডেট দি পেলাই প্ৰাৰ্থী দি পেলাই আমি জিকিব পাৰিম বুলি আমাৰ এটা মানে দৃঢ় বিশ্বাস আছে গতিকে আমি আজি সেইকাৰণে আমি ইয়াতে এৱাৰনেছ হিচাপে লগতে আমাৰ যিখিনি ডিমাণ্ড আছে সেই ডিমাণ্ডটো আমি চৰকাৰক জনাবৰ কাৰণে আমি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈকে আমি স্মাৰক পত্ৰ আজি মানে পঠাম
আমাৰ স্থানীয় যিটো আমাৰ ওদালগুৰি জিলাৰ কৃষিৰ জৰিয়তে তো এইখিনি আমাৰ কাৰ্যকলাপ আজি হ'ব এইখিনি কৈ মই সামৰিছোঁ। সমাগত যিটো BTC নিৰ্বাচন সেই BTC নিৰ্বাচনত আপোনালোকে UPPL, BPF আৰু BJPক প্ৰত্যাহ্বান জনাব কেনেকৈ? আমি প্ৰত্যাহ্বান জনাম, কিয়নো তেওঁলোকে অৰ্থনৈতিক স্বাধীনতাৰ কথা তেওঁলোকে নকয় আৰু তেওঁলোকে ভোটাৰশ্বিপ দিবৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰে। যাৰ কাৰণে আমি ওলাই আহিছোঁ। অৰ্থনৈতিক স্বাধীনতাটো আমাৰ সাংবিধানিক অধিকাৰ হয়। এই অধিকাৰৰ কাৰণে আমি লাগি আছোঁ। আমি এই অধিকাৰ ল'মেই, আমি সাব্যস্ত কৰিমেই সেইটো। গতিকে অৰ্থনৈতিক স্বাধীনতাটো লৈ পেলাই আৰু দেশত যিটো বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ হৈ আছে আমাৰ পাব্লিকৰ ওপৰত বা আমাৰ গৰীব মানুহবিলাকৰ ওপৰত, এইটোৰ কাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ যে এটা স্থায়ী শান্তি, স্থায়ী এটা সমস্যাৰ সমাধান আনিবৰ কাৰণে আমি ৰাইজৰ ঘৰে ঘৰে যাম আৰু ৰাইজৰ গাঁৱে গাঁৱে গৈ পেলাই আমি এতিয়া অভিযান চলাই আছোঁ আৰু সেই অভিযানটো আমাৰ কণ্টিনিউ চলি থাকিব। 40টা সিটৰ ভিতৰত কেইটামান আহিব আপোনালোকে? 40টা সিটৰ ভিতৰত আমি পৰাপক্ষত আমি 40টা সিটেই ল'ব বিচাৰিছোঁ। তথাপিও আমি একেবাৰে 40টাৰ ভিতৰত 10% আমি ৰাখিমেই।